ট্ৰিপ খতম গুৱাহাটী ষ্টেচনত নামিয়ে ভাবিছিলো যে কাইলৈ কৰবাত গাহৰিকণ খাম ৰাতি 12:30 বজাত বেগ চেক লৈ প্ৰিয়াংশু ৰুম পালোহি বেচেৰাই ভাতৰ যোগাৰ কৰিছিল আমাৰ কাৰণে আৰু খানা দেখিতো মই খুশ একদম 13 দিনৰ মূৰত গাহৰি খাবলৈ পাইছো আৰু কি লাগে মোক আমাৰ পিছে ছাৰৰ লগত চিনাকি মোৰ বহুত পুৰণা কিন্তু ঘৰলৈহে ফাৰ্ষ্ট টাইম গৈছিলো আচলতে ঘৰ নহয় ডাঙৰ মানুহৰ কোৱাৰ্টাৰ পিছে ছাৰ আমাৰ বেচেলৰ কিন্তু ঘৰ দেখিছে না কিমান ধুনীয়াকে থৈছে মই বোলো কি ইমান ডাঙৰ ঘৰটো অকলে থাকা হে বিয়াখন পাতা বোলো আমি থকা ৰুমটোহে পিছে অলপমান লেটাৰ কৰিলো আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰিয়ে গা পা ধুই সিধা ওলাইছো আৰু বোলো আহিছো যেতিয়া আপোনালোকৰ গুৱাহাটীখন এপাক ফুৰিয়ে যাওঁ মাজৰ টাইমটোত অলপমান ফেন্সিটো সোমালো সৰু খুৰা বজাৰ কেইটামানো কৰিলো তাৰ পাছতে দুপৰীয়া লাঞ্চটো কৰাবলৈ ৰাইজে আমাক কাহিলীৰ পৰা থকা ট্ৰাইবেল টেষ্ট পোৱালেহি মেনুখন দেখি পিছে মোৰ ভালেই লাগিছিল কাৰণ এনেকুৱা কম বাজেটৰ ৰেষ্টুৰেণ্টক ময়ো বিচাৰি ফুৰো যেন আচলতে চইচবোৰ জানেতো আহিয়ে দেখিছো হোটেলখনত যথেষ্টখিনি ভিৰ আচলতে কম বাজেটত ভাল খানা পোৱা হোটেলবোৰত ভিৰটো থাকিবই তাৰ পাছতে থালি আহি আমাৰ টেবুলত আবে ইমানখিনি আইটেম ট্ৰিট যদি বেলেগে দিয়ে খোৱাত একদম উঠি দিব লাগে তো মই গাহৰি 3টা আইটেম অৰ্ডাৰ কৰিলো তিল গাহৰি মাটি দাইল গাহৰি আৰু লাই গাহৰি তিল গাহৰি আৰু লাই গাহৰিটো একদম ৰেঞ্জৰ মানে ঠিকে আছে কিন্তু মাটি দাইল গাহৰিটো যে আল্টিমেট বনাইছিলে দেই আৰু এইফালে আমাৰ ঠাকুৰে লৈছিলে তিল চিকেন আৰু চিকেন কাৰী তাৰ কিন্তু মই এপিসোড টেষ্ট কৰি নাচালো গাহৰি থাকিলে চিকেন থৈ না খাম কিন্তু সিৰিয়াসলি কম দামত ধুনীয়া খানা দিছে আৰু ইয়াৰ ৰাতিলে বেক চেক পেক কৰি আমি ওলাইছো আৰু শিৱৰাত্ৰি টাইমত বেলেগত ইমানকে থাকিব নোৱাৰি এতিয়া কিন্তু যিয়ে নহওক আমাৰ কাৰণে যে ইমানখিনি কৰিলা তাৰ কাৰণে যথেষ্ট ধন্যবাদ ভাই বিহুত পিছে আহিম বুলি কৈছা কিন্তু ডাঙৰ মানুহ ছুটি পায় বা নাপায় সেইটো হলে নাজানো দেই তো শিৱসাগৰ ওলালো বাকি শিৱৰাত্ৰিত সবকে লগ পাব লাগিব দেই।